ৰাজ্যখনত বিধানসভা নিৰ্বাচন সমাগত আৰু এই সময়ছোৱাত ডিব্ৰুগড় ৭টা সমষ্টিৰ পৰা ইতিমধ্যে ভাৰতীয় জাতীয় কংগ্ৰেছৰ সক্ৰিয় কৰ্মকৰ্তাসকলে আগন্তুক নিৰ্বাচনৰ বাবে টিকেট দাবিদাৰ কৰি মনোনয়ন পত্ৰ দাখিল কৰিছে জিলা মুখ্য কাৰ্যালয়ত আৰু এইদৰে নমিনেশ্যন দাখিল কৰি তেওঁলোকে টিকেট বিচাৰিছে। ইতিমধ্যে সমষ্টিৰ বিভিন্ন প্ৰান্তৰত তেওঁলোকে নিৰ্বাচনী প্ৰচাৰ চলোৱা দেখিবলৈ পোৱা গৈছে আৰু এই দিশত ডিব্ৰুগড় ৰাজীৱ ভৱনৰ পৰা যুৱ কংগ্ৰেছৰ কৰ্মকৰ্তাৰ কিছু মন্তব্য আছে, মন্তব্য দাঙি ধৰিছো। প্ৰায় 30জন প্ৰাৰ্থীয়ে আগবঢ়াইছে মনোনয়ন পত্ৰ। তেওঁলোকৰ আমি সকলোকে শুভেচ্ছা যাচিছোঁ আৰু লগতে আগন্তুক দিনত আমাৰ দলে যিসকলক প্ৰাৰ্থীটো আগবঢ়াব তেওঁলোকে জয় নিশ্চিত বুলি আমি আশাবাদী। আৰু এবাৰ ডিব্ৰুগড় জিলা কংগ্ৰেছে যি হিচাপত কাম কৰি আছে বুথ লেভেললৈকে আৰু আমাৰ কৰ্মীসকলে দেহেকে লাগি যি হিচাপত আমাৰ দলক জিকাম বুলি সকলোৱে বিশ্বাস আৰু তেওঁলোকৰ আশা আমি সকলোৱে এবাৰ ভাবিছোঁ যে আমাৰ ডিব্ৰুগড় জিলা কংগ্ৰেছৰ নেতৃত্বত আগন্তুক দিনত আমাৰ দলৰ জয় নিশ্চিত আৰু প্ৰতিটো সমষ্টিত প্ৰায় আমাৰ 7জন 6জনকৈ প্ৰাৰ্থীটো আগবঢ়াইছে। আমি ভাল খবৰ এটা আমাৰ কাৰণে, যিহেতু আমাৰ এতিয়াও তেওঁলোকৰ আমাৰ দলে যিসকলক প্ৰাৰ্থীটো আগবঢ়াব আৰু এবাৰ আমাৰ জয় নিশ্চিত বুলি আমি আশাবাদী।